নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ বিএসসি নাৰ্ছিং এন্ট্ৰেন্স এক্সাম যেহেতু আগন্তুক দিনত অনুষ্ঠিত কৰা হ'ব 2024 বৰ্ষৰ বাবে আৰু লগতে তাৰ লগতে আপোনাৰ বি ফাৰ্ম ডি ফাৰ্ম মেডিকেল টেকনলজি এণ্ড পেৰামেডিকেল কোৰ্সৰ আপোনালোকৰ এন্ট্ৰেন্স এক্সাম যেহেতু আগন্তুক দিনত অনুষ্ঠিত কৰিব তো তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰি যাব নিশ্চয়কৈ সফলতা অৰ্জন কৰিব। তো আজি আমি কেমিষ্ট্ৰি এমসিকিউ কোৱেশ্চন পাৰ্ট 2 লৈছো বা আপোনালোকৰ লেসন 2 নম্বৰটো লৈছো। প্ৰথম দিনা আমি সলিড কৰিছিলো নেক্সট আজি সলিউশন যোনটো নেকি আপোনালোকৰ কেমিষ্ট্ৰি 2 নম্বৰ চেপ্টাৰ আছে এনসিআৰটি বেস কোৱেশ্চন 12 স্ট্যান্ডার্ড কোৱেশ্চন লৈছো যেহেতু চেপ্টাৰ ওয়াইজ আমি এমসিকিউ দিবলৈ চেষ্টা কৰিছো আপোনালোকৰ আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া এক্সামৰ প্ৰতি লক্ষ্য ৰাখি সেই গতিকে চেপ্টাৰ ওয়াইজ এমসিকিউ সমূহ দিব চেষ্টা কৰিছো। তো এই ধৰণে আমি কন্টিনিউ কৰি যাবলৈ চেষ্টা কৰিম ফিজিক্সৰ বায়োলজি কেমিষ্ট্ৰি লগতে ইংলিছৰো আপোনালোকৰ আহি আছে ক্লাছসমূহ। তো হেজন আকাশ ছাৰে আপোনালোকৰ ইংলিছৰ ক্লাছটো ল'ব যেহেতু তো আৰু কেইদিনমানৰ পিছতে চাগে ইংলিছ ক্লাছটো ষ্টাৰ্ট কৰিব আকাশ ছাৰে। তো কন্টিনিউ ৰাখিব চেনেলটো ফলো কৰি ৰাখিব আপডেটসমূহ পাবলৈ। তো আগবাঢ়িছো আজিৰ সিৰিজটো প্ৰথম কোৱেশ্চন। তো আপোনালোকৰ বিএসসি নাৰ্ছিঙৰ লগতে বি ফাৰ্ম ডি ফাৰ্ম সকলোৰে এই সিৰিজটো ইম্পৰ্টেন্ট হ'ব। সাবজেক্ট হৈছে আপোনালোকৰ কেমিষ্ট্ৰি আগতে কৈছো ক্লাছ 12 ষ্টেণ্ডাৰ্ড আমি কোৱেশ্চনসমূহ লৈ আহিছো চেপ্টাৰ 2 সলিউশনৰ আমি কোৱেশ্চনসমূহ ডিসকাস কৰিম আজি সিৰিজটোত। তো নিশ্চয়কৈ যদি আপোনালোকে বুজি নাপায় তেন্তে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব যদি আপোনালোকৰ কোৱেশ্চন থাকে আৰু আপোনালোকে সিৰিজটো চোৱাৰ লগে লগে আপোনাৰ মক টেষ্ট হিচাপে কোৱেশ্চনসমূহ সলভ কৰিবলৈ চেষ্টা কৰিব বা এক্সামত যেনে ধৰে আপোনালোকে প্ৰথমে এনসাৰটো বিচাৰে সেই ধৰণে কোৱেশ্চনটো দেখাৰ লগে লগে অপচন কেইটা চোৱাৰ পিছত এনসাৰটো ক'বলৈ চেষ্টা কৰিব আৰু কিমান শুদ্ধ কৰিলে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব। তো ফাৰ্স্ট কোৱেশ্চন আৰম্ভ কৰিছো স্কিপ নকৰিব। দিয়া আছে হুইচ অফ দি ফলোইং হেজ ম্যাক্সিমাম ডিপ্ৰেছড অফ ফ্ৰিজিং পইণ্ট। তো তলৰ কোনটোৰ জমা বিন্দুৰ সৰ্বোচ্চ বিক্ষণতা আছে বুলি কৈছে। অপচন 4টা দিয়া আছে গোটেইকেইটা চাই লওক আৰু শুদ্ধটো প্ৰথমে কমেন্টত জনাবলৈ নাপাহৰিব। তো তলৰ কোনটোৰ জমা বিন্দুৰ সৰ্বোচ্চ বিক্ষণতা আছে হেটো হৈছে আপোনালোকৰ অপচন দিয়া আছে NaCl ইউৰিয়া গ্লুকোজ নে K2SO4। তো কাৰেক্ট আনসাৰ হ'ব K2SO4। তো কে নিশ্চয়কৈ গম পাই পটাছিয়াম সালফিউৰিক এসিড। অপচন ডি ইজ কাৰেক্ট। নেক্সট 2 নম্বৰ দিছে relative lowering in vapor pressure of solution containing non-volatile solute is directly proportional to mole fraction of solute above statement is। তো অবাষ্পীভৱনশীল দ্ৰবীভূত পদাৰ্থ থকা দ্ৰৱৰ বাষ্পৰ চাপ আপেক্ষিকভাৱে হ্ৰাস কৰাটো দ্ৰবীভূত পদাৰ্থৰ মূল অংশৰ সৈতে প্ৰত্যক্ষ সমানুপাতিক বুলি কৈছে। ওপৰৰ বক্তব্যটো হৈছে কাৰ ল অনুসৰি হয় বুলি হেতু সুধিছে। তো হেনৰি ল ডুলং এণ্ড পেটিটছ ল নে ৰাউলাটছ ল নে লি সাটেলিয়াৰ প্ৰিন্সিপল হয়। তো শুদ্ধটো জনাব 2 নম্বৰটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি ৰাউলাটছ ল। নেক্সট হুইচ ইজ নট এফেক্টেড বাই টেম্পাৰেচাৰ। তো কোনটো উষ্ণতাৰ প্ৰভাৱত নপৰে বুলি কৈছে। তলৰ কোনটো উষ্ণতাৰ প্ৰভাৱত নপৰে হেতু শুদ্ধটো জনাব 4টা অপচন চাই নৰ্মেলিটি মলেলিটি নে মলাৰিটি নে ফৰ্মেলিটি কোনটো নহয় হেতু বা কোনটো উষ্ণতাৰ প্ৰভাৱত নপৰে শুদ্ধটো জনাওক। তো কাৰেক্ট আনসাৰ হ'ব মলালিটি অপচন বি হ'ব শুদ্ধ আনসাৰ মলালিটি। নেক্সট 4 নম্বৰ আছে মলালিটি ইজ এক্সপ্ৰেছড ইন। তো নৈতিকতা প্ৰকাশ কৰা হয় বা মলালিটি প্ৰকাশ কৰা হয় কিহেৰে বুলি কৈছে গ্ৰামছ পাৰ লিটাৰ নে লিটাৰছ পাৰ মোলছ নে মোলছ পাৰ লিটাৰ নে মোলছ পাৰ কেজি হয়। তো মলালিটি ইজ এক্সপ্ৰেছ ইন শুদ্ধটো জনাই লওক প্ৰথমে কাৰেক্ট আনসাৰ হ'ব মোলছ পাৰ কেজি অপচন ডি ইজ কাৰেক্ট। নেক্সট এই ধৰণৰ কোৱেশ্চন অহা দেখা যায় সেই গতিকে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী কেমিষ্ট্ৰি 2 নম্বৰ লেসনৰ পৰা আপোনালোকৰ এমসিকিউ সমূহ তৈয়াৰ কৰা হৈছে। তো নিশ্চয়কৈ আপোনালোকে যদি ভালদৰে পঢ়িছে এই ধৰণৰ কোৱেশ্চনসমূহ তাতে লক্ষ্য কৰিব পাইছে। 5 নম্বৰ আছে এন এক্সাম্পল অফ এন ইলেক্ট্ৰোলাইট ইজ। তো ইলেক্ট্ৰোলাইটছৰ এটা উদাহৰণ কি বুলি কৈছে। তো সুগাৰ সোডিয়াম এচিটেট নে ইউৰিয়া নে বেনজিন হয়। তো শুদ্ধটো জনাব ইলেক্ট্ৰোলাইটৰ এটা উদাহৰণ সুধিছে যেহেতু আপোনালোকৰ কাৰেক্ট আনসাৰ হ'ব সোডিয়াম এচিটেট অপচন বি ইজ কাৰেক্ট।
নেক্সট 6 নম্বৰ দি আছে ইনক্ৰিজিং দি টেম্পাৰেচাৰ অফ এন একুৱাছ সলিউশ্যন উইল কজ তো জলীয় দ্ৰৱৰ উষ্ণতা বৃদ্ধি কৰিলে হ'ব কি হ'ব বুলি কৈছে ইনক্ৰিজ ইন মোলাৰিটি ডিক্ৰিজ ইন মোলালিটি ইনক্ৰিজ ইন মোল ফ্ৰেকশ্যন নে ইনক্ৰিজ ইন পাৰ্চেণ্টেজ কি হ'ব জলীয় দ্ৰৱৰ উষ্ণতা বৃদ্ধি কৰিলে তো কাৰেক্ট এনসাৰ দিব চেষ্টা কৰক কাৰেক্ট এনসাৰ হ'ব ইনক্ৰিজ ইন মোলাৰিটি বৃদ্ধি হ'ব নেক্সট 7 নম্বৰ দি আছে ডিউৰিং ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্টিং এ সলিউশ্যন দি ফলোইং আৰ ইন ইকুইলিব্ৰিয়াম তো ফ্ৰিজিং পইণ্টিং এটা দ্ৰৱত বিষণ্ণতাৰ সময়ত তলত দিয়াবোৰ ভাৰসাম্যত থাকে তো অপশ্যন দিয়ে চাই লওঁ আৰু শুদ্ধটো কওক লিকুইড সলভেণ্ট এণ্ড সলিড সলভেণ্ট লিকুইড সলভেণ্ট এণ্ড সলিড সলিউট লিকুইড সলিউট এণ্ড সলিড সলিউট নন ইজ কাৰেক্ট কোনটো শুদ্ধ হ'ব 7 নম্বৰটো এনসাৰ কওক তো ফ্ৰিজিং পইণ্টিং এটা দ্ৰৱত বিষণ্ণতাৰ সময়ত তলত দিয়াবোৰ ভাৰসাম্যতা থাকে লিকুইড সলভেণ্ট এণ্ড সলিড সলভেণ্ট অপশ্যন এ হ'ব শুদ্ধ এনসাৰ নেক্সট হুইচ অফ দি ফলোইং ইজ এ নন কলিগেটিভ প্ৰপাৰ্টি তলৰ কোনটো নন কলিগেটিভ বৈশিষ্ট্য বুলি কৈছে তো শুদ্ধটো আপোনালোকে জনাব ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্ট ইলেভেশ্যন ইন বইলিং পইণ্ট অপটিকেল এক্টিভিটি এণ্ড ৰিলেটিভ লৱাৰিং প্ৰেছাৰ কোনটো হ'ব শুদ্ধটো জনাওক 8 নম্বৰটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি অপটিকেল এক্টিভিটি নেক্সট 9 নম্বৰ দি আছে হুইচ অফ দি ফলোইং 0.1 molecule solution has highest osmotic pressure at 25 degrees centigrade তো তলৰ কোনটো 0.1 molecule solution 25 ডিগ্ৰী সেলসিয়াছত সৰ্বাধিক অস্মটিক চাপ থাকে বুলি কৈছে তো CaCl2 KCl গ্লুকোজ নে ইউৰিয়া তো শুদ্ধটো জনাব 9 নম্বৰটো তো কাৰেক্ট আনসাৰ হ'ব ক্যালসিয়াম ক্লোৰাইড অপশ্যন এ ইজ কাৰেক্ট নেক্সট 10 নম্বৰ হুইচ অফ দি ফলোইং কনচেন্ট্ৰেশ্যন ফেক্টৰ ইজ এফেক্টেড বাই চেঞ্জ ইন টেম্পাৰেচাৰ তলৰ কোনটো ঘনত্ব কাৰক উষ্ণতাৰ পৰিৱৰ্তনে প্ৰভাৱিত কৰে বুলি কৈছে তো শুদ্ধটো জানাব দিছে মোলাৰিটি মোলালিটি মোল ফ্ৰেকশ্যন এণ্ড নন শুদ্ধটো হ'ব মোলাৰিটি অপশ্যন এ ইজ কাৰেক্ট নেক্সট আছে colligative properties of the solutions are those properties which depend on তো দ্ৰৱবোৰৰ সংযুক্ত ধৰ্ম হ'ল সেইবোৰ ধৰ্ম যিবোৰ নিৰ্ভৰ কৰে তো শুদ্ধটো জানাব চাৰিটা অপশ্যনত দিয়া আছে তো 11 নম্বৰটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি নাম্বাৰ অফ দি পাৰ্টিকলছ অনলি 12 নম্বৰ দিছে আইসোটনিক সলিউশনস হ্যাভ সেম তো আইসোটনিক দ্ৰৱত একেই থাকে কি একেই থাকে হেতু দিছে তো শুদ্ধটো ক'ব কাৰেক্ট আনসাৰ হ'ব তো 12 নম্বৰৰ কাৰেক্ট আনসাৰ হ'ব আপোনালোকৰ তো molar concentration molality normality none of this তো isotonic solutes have same molar concentration option a hobo শুদ্ধ answer next question in which of the following 0.1 নিশ্চয়কৈ এই কোৱেশ্চন কিটা আপোনালোকৰ একে লিখা লাগিছে তলৰ কোনটো 0.1 মোল জলীয় দ্ৰৱত জমা বিন্দু সৰ্বনিম্ন হয় বুলি কৈছে তো আগৰ কোৱেশ্চনটোৰ লগত ৰিলেট হয় কিন্তু অলপ বেলেগ হয় যেহেতু হেতু ভালকে চাব in which of the following 0.1 molar aqueous solution will have lowest freezing point তো তলৰ কোনটো 0.1 molar জলীয় দ্ৰৱত জমা বিন্দু সৰ্বনিম্ন হয় বুলি কৈছে শুদ্ধটো জনাব তো কাৰেক্ট আনসাৰ হ'ব পটাছিয়াম সালফেট অপশ্যন এ ইজ কাৰেক্ট নেক্সট 14 নম্বৰ চাব which of the following units is useful in relating concentration of solution with its vapor pressure তলৰ কোনটো একক দ্ৰৱৰ ঘনত্বক ইয়াৰ বাষ্পৰ চাপৰ সৈতে সম্পৰ্কিত কৰাত উপযোগী বুলি কৈছে তো শুদ্ধটো জনাব মোল ফ্ৰেকশ্যন ppm নে মাছ ফ্ৰেকশ্যন নে মোলালিটি তো কাৰেক্ট আনসাৰ হ'ব মোল ফ্ৰেকশ্যন অপশ্যন এ ইজ কাৰেক্ট নেক্সট 15 নম্বৰ colligative properties depends on তো colligative ধৰ্ম নিৰ্ভৰ কৰে কিহৰ ওপৰত অপশ্যন চাইতে চাই লও আৰু শুদ্ধটো প্ৰথমে কমেন্টত জনাবলৈ চেষ্টা কৰক তো কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি দি নাম্বাৰ অফ সলিউট পাৰ্টিকলছ ইন সলিউশন অপশ্যন বি হ'ব শুদ্ধ আনসাৰ তো আজি আমি টোটাল 15টা কোৱেশ্চন ডিসকাস কৰিলো কেটানো আপোনালোকে শুদ্ধ কৰিব পাৰিলে কমেন্টত জনাবলৈ নাপাহৰিব
আৰু ভিডিঅ'সমূহ চাই কেনে পাইছে জনাবলৈ নাপাহৰিব, যাতে গম পাওঁ যে আপোনালোকে কিমান নিজেও কৰিব পাৰিছে। সেইখিনি আপোনালোকে চাব লাগিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব, যাতে আগন্তুক দিনত ভিডিঅ' যেতিয়া আপলোড কৰোঁ তেতিয়া আপোনালোকে পাই যায়। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।